নমস্কাৰ ভণ্টি ভাইটিসকল, তোমালোকক মোৰ একাডেমি এডুকেশ্যন নামৰ ইউটিউব চেনেলটোলৈ আন্তৰিক স্বাগতম জনালোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিলোঁ ষষ্ঠ শ্ৰেণী প্ৰথম সমাজ বিজ্ঞানৰ পাঠ আমাৰ পৃথিৱীৰ কিছুমান প্ৰশ্ন উত্তৰ, লগতে পাঠৰ ভিতৰত থকাও কিছুমান প্ৰশ্নৰ বিষয়ে আমি আলোচনা কৰিম। যিহেতু আজিকালি পাঠৰ ভিতৰৰ প্ৰশ্ন আহে, গতিকে আমি পাঠৰ ভিতৰৰ প্ৰশ্নখিনিও আলোচনা কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি অহা প্ৰশ্ন উত্তৰখিনি আৰম্ভ কৰোঁ। আমাৰ পৃথিৱী নামৰ পাঠটিৰ প্ৰথম অনুশীলনী প্ৰশ্নটো আছিলে সূৰ্যৰ পৰিয়ালটোৰ নাম কি? সেইটো আমি সকলোৱে নিশ্চয় জানো, সৌৰজগত। পৃথিৱী উপগ্ৰহটোৰ নাম লিখা। পৃথিৱীৰ উপগ্ৰহ এটাই আছে আৰু সেইটোৰ নাম হৈছে চন্দ্ৰ। আৰু উপগ্ৰহ মানে কি জানা? যিবোৰে গ্ৰহৰ চাৰিওফালে ঘূৰি থাকে, যেনেকৈ পৃথিৱীৰ চাৰিওফালে চন্দ্ৰটো ঘূৰি আছে, সেইবাবে চন্দ্ৰক পৃথিৱীৰ উপগ্ৰহ বুলি কয়। আনহাতে পৃথিৱী কাৰ চাৰিওফালে ঘূৰে জানানে? সূৰ্যৰ চাৰিওফালে ঘূৰে। তাৰ পিছৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা। এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো অহাৰ চান্স আছে, এইটো মনত ৰাখি থ'বা। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? কিয় বাৰু জানানে? চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱী যথেষ্ট ওচৰত থকাৰ বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান যেন দেখি। বুজি পাইছা নাই বাৰু? আচলতে সূৰ্যটো আমাৰ পৃথিৱীখনৰ পৰা বহুত দূৰত আছে, বহুত আঁতৰত আছে। তাৰ তুলনাত চন্দ্ৰটো কিন্তু বহুত ওচৰতে আছে। সেইকাৰণে সূৰ্য আৰু চন্দ্ৰ দুয়োটা সমান যেনেই দেখি, কিন্তু সূৰ্যটো অলপ ডাঙৰ, চন্দ্ৰটো তাতকৈ সৰু। ঠিক আছে? তাৰপিছত আছে ২ নম্বৰ অনুশীলনটোত বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটোৰ নাম কি? বুজি পাইছানে বাৰু? পৃথিৱীখন ইমান বৃহৎ, ইয়াৰ আৰ্হি আমি বনাব পাৰিম জানো? পৃথিৱীৰ ভিতৰত তাৰ আৰ্হিটো আমি কেনেকৈ লৈ থাকিম? নোৱাৰোঁতো, পৃথিৱী সমান হ'ব। গতিকে তাৰ আৰ্হি এটা বনোৱা হৈছে। আৰ্হিটোৰ নাম কি জানানে? গোলক। এইটো মনত ৰাখিবা দেই। পৃথিৱীৰ পৰিধি কিমান? পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। এইটোও মনত ৰাখিবা, পৃথিৱীৰ পৰিধি কিমান। আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? দেখাত তেনেকুৱা যেন লাগে পূবৰ পৰা পশ্চিমলৈহে ঘূৰে নেকি? কিন্তু নহয়, পশ্চিমৰ পৰা পূবলৈ ঘূৰে। ঠিক আছে? পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? এইটো মনত ৰাখি থ'বা দেই, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। পৃথিৱীৰ 2 মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাডালক পৃথিৱীৰ মেৰুদণ্ড বোলে। ইয়াৰ পাছৰ প্ৰশ্নটোত আছে পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। এই ছবিটো মই অঁকা নাই, তোমালোকৰ কিতাপত মই দেখাই দিম। ঠিক আছে? এই ছবিটো দেখিছানে? 1.7 এই ছবিটো আঁকি দিলে তোমালোকৰ হৈ যাব। ঠিক আছে? ছবিটো আঁকি দিবা। এতিয়া আমি ভিতৰৰ প্ৰশ্নকেইটা চাওঁ দেই। এতিয়া তোমালোকে কিতাপখন মেলি ল'বা। ঠিক আছে? মই কৈ যাম আৰু তোমালোকে চিন্তি ল'বা। ফাৰ্ষ্ট পেজটো উলিয়াবা। তাত চোৱা শেষৰ লাইনৰ ওপৰৰ লাইনটো দেখিছানে? এই গ্ৰহবোৰে সূৰ্যক কেন্দ্ৰ কৰি ইয়াৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকে। আহিব পাৰে পৰীক্ষাত, গ্ৰহবোৰ কেনেদৰে বা কাক কেন্দ্ৰ কৰি ঘূৰে। সেইটো কাৰণে এইডোখৰ আণ্ডাৰলাইন কৰি ল'বা, নহ'লে বহীত লিখি ল'বা নোট হিচাপে। ঠিক আছে? তাৰপিছত ছেকেণ্ড পেজটো উলিওৱা দেই। এই দেখিছানে সূৰ্যৰ বিষয়ে? এইকেইটা জানো আহা, এইকেইটাও মনত ৰাখিবলৈ চেষ্টা কৰিবা, আহি যাব পাৰে বাৰু। তাৰপিছত চোৱা তললৈ, গ্ৰহবোৰে সূৰ্যক আৰু উপগ্ৰহবোৰে নিজ নিজ গ্ৰহক পৰিদৰ্শন কৰি চলা পথবোৰক কক্ষপথ বোলে। ঠিক আছে? এইটো আণ্ডাৰলাইন কৰি ল'বা। মোৰ পঢ়োঁতে কিবা ভুল হ'ব পাৰে, তোমালোকে নিজে চাই যাবা, মই দেখুৱাই দিছোঁ। ঠিক আছে? আকৌ পেজ নম্বৰ 4টো উলিয়াই ল'বা দেই। ইয়াত দেখিছানে বাৰু? উত্তৰ মেৰু বা সুমেৰু, সুমেৰু কি বা কুমেৰু কি আহিব পাৰে? দক্ষিণ মেৰু বা কুমেৰু, মানে বেলেগ বেলেগ নাম, যিহেতু উল্টাই উভতাই কিবা প্ৰশ্ন সুধিব পাৰে, এইটো আণ্ডাৰলাইন কৰি ল'বা। ঠিক আছে? তাৰপিছত চাবা দেই, তাৰ তলতে আমাৰ পৃথিৱীৰ উপৰিভাগৰ 2 মেৰুৰ সম দূৰত্বত পূবা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে। এই ৰেখাডালক বিষুৱ ৰেখা বুলি কোৱা হয়। আহিব পাৰে বিষুৱ ৰেখা কাক বোলে, বা চমুটোকা লিখিবলৈ বা কাক বোলে, তেনেকৈ আহি যাব পাৰে। ঠিক আছে? এইটো মনত ৰাখি থ'বা। হ'ব, আজি ভিডিঅ'টোত ইমানেই আলোচনা কৰিলোঁ। ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে? তোমালোকৰ সহায় পালে মই আৰু ভালকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম।